নমস্কাৰ সংবাদধৰৰ প্ৰতিগৰাকী শ্ৰোতা দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ সংবাদধৰৰ এটি নিয়মীয়া অনুষ্ঠান স্বাস্থ্যৰ যতন আৰু স্বাস্থ্যৰ যতনত আজিৰ এই যি খণ্ড আজিৰ খণ্ডটোত আজি আমাৰ সৈতে উপস্থিত আছে বৃহত্তৰ ডিমৰীয়া অঞ্চলৰ যি তেতেলীয়াস্থিত আদিত্য ক্লিনিকৰ চিকিৎসক ডক্টৰ কুমুদ ৰাহাং। আমি কুমুদ ৰাহাং ডাঙৰীয়াক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আৰু যিহেতু আপুনি কাৰ্ডিঅ'লজিষ্ট, হৃদৰোগ বিশেষজ্ঞ, গতিকে আজি আমি আপোনাৰ সৈতে কথা পাতিম হৃদৰোগ সম্বন্ধে। আৰু এই সম্বন্ধে আপুনি আমাৰ শ্ৰোতা দৰ্শকক জনাব যে হৃদৰোগ আচলতে কেনেকৈ হয় আৰু কি ধৰণে হ'ব পাৰে, ইয়াৰ কাৰণে যতন ল'বলগীয়া কি, এনেকুৱা ধৰণৰ আমি আজি আপোনাৰ সৈতে কথা পাতিম আৰু আপোনাক আমাৰ অনুষ্ঠানলৈ পুনৰবাৰ আমি স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ, ধন্যবাদ জনালোঁ সংবাদ নহৰৰ জন্মনিদা আৰু সমূহ কৰ্মকৰ্তালৈ। আজি আমি এই অনুষ্ঠানটিত হৃদৰোগৰ কিছুমান সাধাৰণ লক্ষণৰ বিষয়ে আমি কথা পাতিম। চ' হৃদৰোগ আজিকালি আপোনালোকে প্ৰায় শুনি থাকে, হৃদৰোগত নানান ধৰণৰ মানুহৰ ডেইলি নিউজত থাকে, পায়ে থাকে, এইজন মানুহৰ হাৰ্ট এটেক হ'ল, ইমান কম বয়সতে এইজনৰ হ'ল। চ' কেলেই হয় বা লক্ষণবোৰ কি হয় আৰু তাৰ পৰা প্ৰতিকাৰ আমি কেনেকৈ কৰিব পাৰোঁ, আমি থুলমূলকৈ এটা আলোচনা কৰিম বুলি ভাবিছোঁ। হয়, পোনপ্ৰথমে মই জানিব বিচাৰিছোঁ যে যিটো হাৰ্ট ষ্ট্ৰ'ক নহয় জানো? হয়, হাৰ্ট ষ্ট্ৰ'কটো আচলতে কি হয় মানে? হয়, দুটা ষ্ট্ৰ'ক, এটা ষ্ট্ৰ'ক, তিনিটা ষ্ট্ৰ'ক এনেকুৱা শুনা পাওঁ। সেইটো আচলতে কি হয় আমাৰ শ্ৰোতাসকলক ক'ব নেকি বাৰু? হয়, লগতে ময়ো এইটো অলপ জানি লওঁ। হয়, আমাৰ হাৰ্টটো এটা অৰ্গেন হয়। হাৰ্টে মানে আমাৰ গোটেই শৰীৰত ব্লাড ছাপ্লাইখিনি কৰি থাকে। হয়, এতিয়া হাৰ্টটো নিজে চলিবলৈও তেখেত নিজকো ব্লাড লাগে, অক্সিজেনেটেড ব্লাড লাগে। হয়, চ' হাৰ্টৰ কাৰণে তিনিডাল মেইন ধমনী থাকে, ৰাইট, লেফ্ট আৰু চাৰ্কামফ্লেক্স বুলি কয়, এই তিনিডাল থাকে মেইন। হয়, সেই তিনিডাল ধমনী দি আমাৰ হাৰ্টে নিজে ব্লাডটো লয়, অক্সিজেনেটেড ব্লাডটো নিজে লয়। হয়, তাৰপিছত বাকী হাৰ্টে আপাৰ বডি আৰু লোৱাৰ বডিত গোটেইখিনি ধুনীয়াকৈ ছাপ্লাই কৰি থাকে। চ' এই তিনিটা মেইন ধমনী থাকে হাৰ্টৰ কাৰণে। সেই তিনিটা ধমনীৰ মাজত যদি এডাল ব্লক হৈ যায়, ছাডেন যেতিয়া ব্লক হৈ যায়, তেতিয়া সেইটো কি বুলি কয়? হাৰ্ট এটেক হয় বুলি কয়। আচ্ছা, আৰু হাৰ্ট এটেক হোৱাৰ লগে লগে কি হয়, গোটেই এটা ছাইড গোটেইখিনি ব্লাড চাৰ্কুলেশ্যন ষ্টপ হৈ যায়। ষ্টপ হৈ যোৱাৰ লগে এটা ছাইড মানে ফাংচনটো লছ হৈ যায়। লছ হৈ গ'লে ইমিডিয়েট ইম্বেলেঞ্চ হৈ যায় আৰু তাৰ ক্ষেত্ৰত বহুত মানুহ 50% মানুহ অন স্পট মৃত্যুমুখত পৰে, যিটো কাৰ্ডিয়াক এৰেষ্ট হৈ যায়। হাৰ্ট এটেক হৈ কাৰ্ডিয়াক এৰেষ্ট হয়, হাৰ্টটো টোটেলি বন্ধই হৈ যায়। চ' ছাডেন যেতিয়া হয়, আৰু তাৰ ফলত 50% মানুহ অন দ্য স্পট মৃত্যুমুখত পৰে। আৰু বহুত লাকি মানুহ থাকে যে নেকি হাৰ্ট এটেক হোৱাৰ পিছতো বাচি আছে, ছাৰ্ভাইভ কৰি থাকে। দে আৰ ভেৰি লাকি পিপল। এই যে হাৰ্ট এটেক, হয়, হাৰ্ট এটেকটো আমি শুনি আছোঁ যে এই ক'ভিডৰ পিছত বহু কম বয়সীয়া ল'ৰা ছোৱালী, কিশোৰী বা ডাঙৰ মানুহৰো হৈছে, বৃদ্ধ বা এনেকুৱাও হৈ আছে। যিহেতু আপুনি কৈছিলে যে হাৰ্ট এটেকত ডেইলি মানে এজন মানুহৰ 1.5 ছেকেণ্ডতে মানুহৰ মৃত্যুমুখত পৰি আছে। হয়, ৱৰ্ল্ড ৱাইড ডাটা যদি চাই মানে এভৰি 1 পাৰ্চন ইন 1.5%। এই ক'ভিডৰ পিছত হয় হাৰ্ট এটেকটো বা ষ্ট্ৰ'ক যিটো কওঁ আমি, ষ্ট্ৰ'কটো খুব বেছি হৈছে নেকি বাৰু? আপুনি কি কয়? হয়, আজিকালি নিউজত প্ৰায় য়ং মানুহবিলাকৰ হাৰ্ট এটেক ৰেটটো কিন্তু বহুত বাঢ়িছে। সেইটো কিন্তু সঁচা কথা। আগতে ইমান শুনা নাছিলোঁ। আগতে হাৰ্ট এটেক হয় বৃদ্ধ মানুহ বা যিসকলৰ ডায়েবেটিছ থাকে, কিডনি প্ৰব্লেম থাকে বা এজ ৰিলেটেড বহুত মানুহ আছে, তেখেতক হাৰ্ট এটেক হোৱা শুনি থাকোঁ। কিন্তু আজিকালি ৰিচেণ্ট ট্ৰেণ্ড আহিছে কি নাজানো কি, ইমান 21 ইয়াৰ্ছৰ এটা ল'ৰাও হাৰ্ট এটেক হৈ মৃত্যুমুখত পৰিছে। চ' ইয়াৰ কাৰণ বুলিবলৈ গ'লে ক'ভিড ভেকচিনৰ কাৰণে মাজতেতো কণ্ট্ৰভাৰ্চি বহুত এটা গ'ল। ইলেকশ্যনৰ আগতো ভেকচিনৰ কাৰণে চবে দায়ী বুলি ক'লে। চ' এতিয়া সেইটোৰ কাৰণে একচুৱেলি ষ্টাডি চলি আছে। এতিয়া ভেকচিনৰ যিকোনো মেডিচিনৰ এটা পাৰ্চকীয়া থাকেই, সকলোবোৰ মেডিচিনৰে থাকে, ভেকচিনৰো ডেফিনেটলি থাকিব, কিন্তু ভেকচিনৰ পাৰ্চেণ্টেজটো বহুত কম। একৰ্ডিং টু আপোনাৰ যদি ৰেবিছ ভেকচিনো যদি আপুনি কম্পেয়াৰ কৰে, ৰেবিছ ভেকচিন মানে কুকুৰে কামোৰা যিটো বেজি, সেইটো মাৰিলে যিমান পাৰ্চকীয়া আছে তাতকৈ কিন্তু বহুত গুণে কম হৈছে ক'ভিড ভেকচিনৰ। আচ্ছা, বাট ষ্টিল মানুহৰ কিন্তু হাৰ্ট এটেকৰ সংখ্যাটো বাঢ়ি আছে। মই পাৰ্চনেলি ভাবোঁ এই ক'ভিড যিটো আছিলে ৰোগটো, এই ক'ভিড ৰোগটোৱে একচুৱেলি মেইন কাৰণ হয়। আচ্ছা, সেই ৰোগটোৱে কি হয়, আমাৰ ব্লাড ভেচেলত এই যিটো ব্লাড আমাৰ কি হয়, হাৰ্ট এটেক যেতিয়া হয় আমাৰ ব্লাড ফ্ল' যিটো কৰে, তাত আপোনাৰ কি হয়, ব্লাডৰ সৰু সৰু ৰক্তকণিকাবিলাক ডিছপাৰ্চ কৰি দিয়ে, সেইবোৰ গৈ মেলি কি ব্লক হৈ যায়।
চ' মেইন কাৰণটো হ'ল ক'ভিডৰ মই ভাবোঁ মানে ক'ভিডৰ কাৰণেহে হৈছে বুলি ভাবোঁ ভেকচিনৰ কাৰণে হ'ব পাৰে হয় কিন্তু সেইটোতো পিছত ওলাব ডাটাটো কিন্তু মেইন কাৰণটো ক'ভিডেই হয় মানে আমাৰ এই যে কথাটো মই এইটো কাৰণে উলিয়ালোঁ যিহেতু হাৰ্ট এটেক খুবেই হৈ আছে আৰু হাৰ্ট এটেক হোৱাৰ কাৰণ মানে বহুতে এইটো বিতৰ্কও হৈ গৈছে বহুত মাজতে আপুনি যেনেকৈ ক'লে ধৰক নিৰ্বাচনৰ আগে আগে যে ক'ভিড ভেকচিনৰ কাৰণে বহুত মানুহক মানে মাৰি পেলোৱা হৈছে বা কিবা কৰা হৈছে বা ক'ভিড ভেকচিনৰ কাৰণে এনেকুৱা ষ্ট্ৰকসমূহ হৈছে এনেকুৱা ধৰণৰ কথাবিলাক ওলাইছিল আৰু সেইটো সম্পৰ্কে আপুনি ইতিমধ্যে কৈছে এই হাৰ্ট এটেক আচ্ছা হাৰ্ট এটেক কিহৰ কাৰণে হ'ব পাৰে বাৰু হয় খুব সুন্দৰ প্ৰশ্ন হাৰ্ট এটেক হোৱা কাৰণ বহুত আছে হয় আমি প্ৰথমতে আমি জানো আহক আমি ঠিক তেনেকৈ কিছুমান কাৰণ থাকে যেনেকৈ বংশগতভাৱে আহে হয় ফেমিলি হিষ্ট্ৰী বহুত ইম্পৰ্টেণ্ট হয় কাৰোবাৰ যদি মাক দেউতাক বা ককা দেউতা যদি বংশত মানে হাৰ্ট এটেক হৈ মৃত্যুমুখত পৰিছে তেতিয়াহ'লে নেক্সট জেনেৰেশ্যনো হাৰ্ট এটেক হ'ব পাৰে আচ্ছা ল'ৰা ছোৱালী সেইটো এক নম্বৰ কথা হয় ঠিক তেনেকৈ মেল আৰু ফিমেলত হয় মতা মানুহৰ মাইকী মানুহ মতা মানুহৰ হাৰ্ট এটেক সংখ্যাটো বেছি থাকে কিন্তু ফিমেলৰ যেতিয়া মেনোপজ বন্ধ ষ্টাৰ্ট হৈ যায় হয় ফিমেলৰ যেতিয়া মেনোপজ হৈ যায় তেতিয়া কিন্তু মেল ফিমেলৰ ৰেচটো সমানেই হৈ যায় দুয়োজনে হাৰ্ট এটেক সমান হৈ যায় 3 নম্বৰ থাকিলে ঠিক তেনেকৈ মানে ৰেচিজিম বগা কলা মানুহৰ তাতো ডিফাৰেঞ্চ আছে আৰু থাকিলে এইখিনি হৈছে মডিফাই কৰিব নোৱাৰে আপুনি আৰু যি মডিফাই কৰিব পৰা ভিতৰত আছে আমাৰ একচুৱেলি যিখিনি আছে ধৰি লওক ৰিস্পেক্টৰ বুলিবলৈ আমাৰ বয়স বেছি ওল্ড হ'লে 40+ হ'লে হাৰ্ট এটেকৰ সংখ্যাটো আপোনাৰ ৰিস্কটো বাঢ়ি যায় আচ্ছা 2 নম্বৰ যদি আপোনাৰ যদি ব্লাড প্ৰেছাৰ থাকে হয় হাইপাৰটেনশ্যন থাকে হাইপাৰটেনশ্যন ইটছেল্ফ ইজ এ ৰিস্পেক্টৰ ফৰ হাৰ্ট এটেক ডায়েবেটিছ ইটছেল্ফ ইজ এ ৰিস্পেক্টৰ ফৰ হাৰ্ট এটেক আচ্ছা ঠিক তেনেকৈ কিডনি প্ৰব্লেম এইটো কাৰণ থাকিলেও হাৰ্ট এটেক সংখ্যাটো মানে ৰিস্কটো বাঢ়ি যায় ঠিক তেনেকৈ আৰু থাকিলে আমাৰ যিটো স্মকিং যদি অত্যাধিক স্মকিং কৰিলে হাৰ্ট এটেক সংখ্যাটো খুব চান্সেছ ভেৰি হাই স্মকিং কৰা মানুহৰ হাৰ্ট এটেক হোৱাৰ চান্স বহুত বেছি থাকে হয় নেক্সট আহিলে আপোনাৰ কলেষ্ট্ৰল যাৰ হাই কলেষ্ট্ৰল থাকে কলেষ্ট্ৰল মেডিচিন খাই আছে বা কিছুমানে গম নাপায় কিছুমানে খাই থাকে চ' তেখেতসকলৰ হাৰ্ট এটেক সংখ্যা খুবেই বেছি থাকে আৰু কলেষ্ট্ৰল বুলি কথা কওঁতে এতিয়া মই ক'ব খুজিছোঁ কলেষ্ট্ৰল বুলি ক'লে আচলতে কলেষ্ট্ৰলটো হয় কি কলেষ্ট্ৰলটো ভাল বেয়া দুইটা প্ৰকাৰ থাকে বুলি মই যিটো মই সাম্য জ্ঞানে মই জানো আচ্ছা কলেষ্ট্ৰল ভালো থাকে বেয়াও থাকে এনেকুৱা এই কলেষ্ট্ৰল সম্পৰ্কত অকণমান কৈ দিব নেকি বাৰু হয় কলেষ্ট্ৰল মানে আমাৰ ফেটত একচুৱেলি আমাৰ গোটেই বডি যিখিনি আমাৰ এনাৰ্জিখিনি তাত ষ্ট'ৰ হৈ থাকে আমি যেতিয়া 3 দিন 4 দিন মানে আমি নাখাওঁ তেতিয়া সেই ফেটখিনিৰ পৰা আমাৰ এনাৰ্জিখিনি আমাৰ বডিয়ে লয় আচ্ছা সেইখিনি আমাৰ নৰ্মেলি নেচাৰেলি থাকেই তাত কি হয় কলেষ্ট্ৰল বুলি ক'লে আমি লিপিড প্ৰফাইল যদি টেষ্ট কৰোঁ তাত আমাৰ মানে কেটেগৰিজ কিছুমান আছে ধৰি লওক তাতে এটা আছে গুড কলেষ্ট্ৰল এটা আছে বেড কলেষ্ট্ৰল আচ্ছা গুড কলেষ্ট্ৰল মানে কি HDL বুলি কয় যিটো HDL বুলি হাই ডেঞ্চিটি লিপ'প্ৰটিন বুলি কয় ৰিপৰ্টত আপোনালোকে চালে দেখিব তো সেইটো যদি 40তকৈ ওপৰত থাকে তেতিয়াহ'লে বহুত ভাল হয় সেই মানে গুড কলেষ্ট্ৰল সেই ভাই থাকিলে হাৰ্ট এটেক সংখ্যাটো কমি থাকে আৰু এটা আছে বেড কলেষ্ট্ৰল মানে LDL ল' ডেঞ্চিটি লিপ'প্ৰটিন বুলি কয় এই LDLটো যদি আপোনাৰ বেছি থাকে বেছি মানে কিমান ডায়েবেটিছ নোহোৱা মানুহজনৰ নৰ্মেল মানুহজনৰ 100তকৈ ওপৰত থাকিব নালাগে আচ্ছা আৰু ডায়েবেটিছ থকা মানুহৰ 50 তলত থাকিব লাগে একদম কাট অফ 50তকৈ ওপৰত থাকিলে তেখেতৰ কিন্তু হাৰ্ট এটেক সংখ্যাটো বাঢ়ি যায় ৰিস্কটো চ' LDL হৈছে বেড কলেষ্ট্ৰল LDLটোহে কমাব লাগে আৰু কলেষ্ট্ৰল বুলি অভাৰ কলেষ্ট্ৰলটো একচুৱেলি আমাৰ বডিত লাগেই আমাৰ বডিত ৰিকুৱাৰ্ড মানে আমাৰ বডিত লাগে কলেষ্ট্ৰল খুব সকলো কামৰ কাৰণে কলেষ্ট্ৰল লাগে তাত খালি বেড কলেষ্ট্ৰলটো কমাব লাগে গুড কলেষ্ট্ৰলটো ৰাখিব লাগে আচ্ছা আৰু ট্ৰাইগ্লিচাৰাইড এইখিনি গোটেইখিনি তাৰ মাজতে পৰি যায় এইখিনি হৈছে থুলমূলকৈ আচ্ছা এই আপুনি যে মানে যিটো আমি খাদ্য ধৰক খাওঁ এই খাদ্যটো যিটো বাৰ্ণ কৰিব লাগে বাৰ্ণ যদি নহয় সেইটোৱে চাগে জমা হয় বেড কলেষ্ট্ৰল হয়গৈ নেকি বাৰু হয় 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 খুব ধুনীয়া প্ৰশ্ন খাদ্য বুলি কওঁতে এতিয়া বেড কলেষ্ট্ৰল ক'ৰ পৰা আহেনো বেছিকৈ আহে হয় আমাৰ বেড কলেষ্ট্ৰলটো আহে এইটো ট্ৰান্স ফেট বুলি কয় ট্ৰান্স ফেটটো ক'ৰ পৰা আহে আপুনি একদম সহজ ভাষাত কওঁ আমাৰ যেতিয়া মিঠাতেলত আপুনি কিবা এটা বনালে হয় এবাৰ বনালে ছেকেণ্ড টাইম যেতিয়া ইউজ কৰিব তেতিয়া কিন্তু তাত ট্ৰান্সফেট হ'ব সেইকাৰণে আমাৰ গাঁৱত মা দেউতাহঁতে আগতে কয় এবাৰ ৰন্ধাৰ পিছত সেই তেলটো বাৰে বাৰে ইউজ কৰিব নালাগে পেলাই দিব লাগে আগতে চাগে শুনিয়ে থাকে চাগে তো সেইটোৱে মেইন ৰিজন আচ্ছা এতিয়া এটা তেল বুলি কওঁতে আমি এটা তেলৰ সম্পৰ্কত কথা আহিব এটা কথা মোৰ মনলৈ আহিছে মই সেইকাৰণে আপোনাক ক'ব বিচাৰিছোঁ এতিয়া খুব মানুহে কৈ থকা শুনো আমি মানে শুনিছোঁ এইটো শুনি দেখি আহিছোঁ যে
মিঠাতেলতকৈ বিশেষকৈ মানে আপোনাৰ অলিভ অইল বা চাফলা এনেকুৱা ব্যৱহাৰ কৰিব লাগে এইটো আপুনি কিমান গ্ৰহণযোগ্য বুলি ভাবে হয় অলিভ অইলটো ডেফিনেটলি ভাল হয় সেইটো ইউজ কৰিব পাৰিলে একো বেয়া কথা নহয় কিন্তু আমাৰ ইণ্ডিয়ান মানে যিটো ইণ্ডিয়ান পপুলেশ্যনৰ কাৰণে মিঠাতেল ইজ বেষ্ট আপুনি মিঠাতেল হাৰ্টৰ কাৰণে ভালেই হয় মিঠাতেল আপুনি খাব পাৰে মই কোৱা কথা নকয় এটা মানে ৰিচাৰ্চৰ পৰা মই কৈছোঁ মিঠাতেল ইজ গুড ফৰ হেল্থ খালি বেয়া তেল কোনটো আছে ৰিফাইন অইলটো মানে বেয়া আচ্ছা ৰিফাইন অইলটো একেবাৰে খাব নালাগে ৰিফাইন অইল খালে ডাইৰেক্টলি তো ট্ৰাইগ্লিচাৰাইড বাঢ়িলে ডাইৰেক্টলি সেই বেড কলেষ্ট্ৰলটো বাঢ়িব আচ্ছা আৰু 2 নম্বৰ কথা ক'লোঁ বেড কলেষ্ট্ৰল ক'ত বাঢ়ে আমাৰ খাদ্য কথাখিনি কওঁতে যেনেকৈ যিকোনো বেড কলেষ্ট্ৰল আপোনাৰ ট্ৰান্সফেট ক'ত পাব আপোনাৰ মই দুটামান সৰু কৈছোঁ যেনেকৈ 1 নম্বৰ কথা যি তেলত ডুবাই দিয়া যিকোনো খাদ্যত আপোনাৰ ট্ৰান্সফেট পাব মানে সেইটো বেড কলেষ্ট্ৰল আহিব যেনেকৈ আপোনাৰ চিম্পলকৈ পকৰি যিকোনো মিঠাতেলত ডুবাই যিটো বনাইছে তাৰ লগত যদি ময়দা থাকে ডেফিনেটলি আৰু তাত যদি আকৌ ৰিফাইন তেল দি দিয়ে তেতিয়াতো আৰু বেয়া ময়দাটো মানে আমাৰ বেড কলেষ্ট্ৰলৰ কাৰণে খুবেই বেয়া নহয় জানো হয় ময়দা খালে আপোনাৰ একচুৱেলি অবেচিটিটো বেছি সোনকালে বাঢ়ি যায় ৱেইটটো বাঢ়ি যায় ৱেইট বাঢ়িলে প্ৰেছাৰ বাঢ়িলে হাৰ্টৰ প্ৰব্লেম বাঢ়িব আল্টিমেটলি প্ৰেছাৰ বাঢ়িলে ডায়েবেটিছ হ'ব ৰিফাইন ময়দা এনেকুৱা জাতীয় মানে যিবিলাক খাদ্য থাকে এইবিলাক মানে পাৰিলে এভইড কৰি চলাটো হাৰ্টৰ কাৰণে খুবেই ভাল আচ্ছা ইয়াৰ উপৰিও মই আপোনাক আৰু এটা কথা সুধিছোঁ যে এই আপুনি কৈছে যে এলকহল পৰিত্ৰাণ কৰিব লাগে চিগাৰেট পৰিত্ৰাণ কৰিব লাগে এইটো আপুনি ইয়াৰ আগত কৈ আহিলে ইয়াৰ লগে লগে আমি যে এই যে মাংস যিটো আপুনি হয় ৰেড মিট হওক বা কুকুৰাৰ মাংসই হওক বা ব্ৰইলাৰ যি হেৰি হওক ইয়াৰ পৰাও কিবা মানে হাৰ্টত এফেক্ট হ'ব পাৰে নেকি হয় ডেফিনেটলি আপোনাৰ মাংসৰ ভিতৰত আহিলে ৰেড মিটটো খালে কি হয় আপোনাৰ একচুৱেলি যেনেকৈ মাটন খাব পাৰে মাটন হওক বা আৰু যিকোনো ৰেড মিট হ'ব পাৰে পৰ্ক হ'ব পাৰে কোনোবা বিফো হ'ব পাৰে তো এই খালে ডাইৰেক্টলি কি হয় ক'ত প্ৰব্লেম কৰে ডাইৰেক্টলি এই খোৱাৰ লগে লগে আপোনাৰ ব্লাড প্ৰেছাৰটো শ্বুট কৰে ব্লাড প্ৰেছাৰ বাঢ়ি যায় ইমিডিয়েট ব্লাড প্ৰেছাৰ বাঢ়ে আচ্ছা যিসকলৰ অলৰেডি হাৰ্ট এটেক হওঁকৈ আছে ইমিডিয়েট হৈও যাব পাৰে বা অকল হাৰ্ট এটেক নহয় তেখেতৰ ব্ৰেইন ষ্ট্ৰক হ'ব পাৰে কিডনি ফেইলাৰ হ'ব পাৰে নাকৰ ব্লিডিং হ'ব পাৰে অকল হাৰ্ট এটেকে যে হ'ব এনেকুৱা কথা নাই ব্লাড প্ৰেছাৰ বাঢ়ি যোৱাৰ লগে লগে আপোনাৰ ৰিস্কটো বাঢ়ি গ'ল অট'মেটিকেলি চ' সেইকাৰণে ৰেড মিটটো এভইড কৰিলে ভাল লগতে কলেষ্ট্ৰলটো গ্ৰেজুৱেলি বাঢ়িয়ে থাকিব সেইটো তাৰ কলেষ্ট্ৰল বাঢ়িব ডেফিনেটলি চ' সেইটো এটা কাৰণ আৰু মই এটা কথা কৈ দিম বুলি ভাবিছোঁ এলকহল কওঁতে এলকহললৈ বহুত কণ্ট্ৰভাৰ্চি চলি থাকে যে কিছুমানে কয় এলকহল ভাল কিছুমানে কয় এলকহল বেয়া তো কণ্ট্ৰভাৰ্চিটো চলিয়ে থাকে চ' এলকহল একজেক্টলি কিমান খাব লাগে মানে কিমান খাব পাৰি সেইটো কথা এটা মই কৈ দিম বুলি ভাবিছোঁ আমেৰিকান হাৰ্ট এছ'চিয়েশ্যনৰ মানে মতেদি গাইডলাইন আছে ধৰি লওক সেই তাৰ মতেদি এজন মানুহে 2 পেকতকৈ বেছি যদি খায় তেখেতসকলে সেইটো হাৰ্মফুল হ'ব আচ্ছা আৰু মতা মানুহৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত 1 পেকতকৈ যদি বেছি লয় তেতিয়াহ'লে তেখেতৰ স্বাস্থ্যৰ প্ৰতি ক্ষতিকাৰক আচ্ছা এই 1 পেকলৈকে কিন্তু ক্ষতিকাৰক নহয় বুলি লিখিছে অলৰেডি মানে আপোনাৰ আমেৰিকান জাৰ্নেলবিলাকত আহিছে চ' সেইবুলি সদায় খাব লাগে এইটো কথা নহয় সদায় খালে নোখোৱাকৈ থকাটো বেছি ভাল কিন্তু 2 পেকতকৈ যদি কম খায় তেতিয়াহ'লে আই হোপ ডেইলি ইমান এটা এফেক্ট নকৰিব বুলি ভাবোঁ যিসকলৰ একো ৰিস্ক ফেক্টৰ নাথাকে চ' এতিয়া মই আৰু এটা কথা আহিল যিহেতু আমি এই যে অলপ আগত ক'লোঁ যে আমি খাদ্যটো বাৰ্ণ কৰাৰ কথা তাৰমানে হাৰ্ট এটেক নহ'বৰ কাৰণে আমি নিয়মিত ব্যায়াম কৰাটো চাগে একদম খুবেই প্ৰয়োজন হয় এই আমি যিটো আলোচনা কৰি আছিলোঁ যে আমি যিটো খাওঁ সেই খোৱা খাদ্যখিনি আমি বাৰ্ণ নকৰিলে সেইটো বেড আপুনি যে ক'লে যে বা এই তেলত ডুবোৱা বস্তু আৰু এইবিলাক জ্বলাবৰ কাৰণে চাগে আমি এক্সাৰচাইজ এটা কৰিব লাগে বা আমি বাৰ্ণ কৰিব লাগে এক্সাৰচাইজ কৰাৰ কিছুমান নিয়ম আছে মই আগৰ ভিডিঅ'টোত কৈছিলোঁ এক্সাৰচাইজ এজন মানুহে নৰ্মেল মানুহ এজনে আধা ঘণ্টা মডাৰেট লেভেল এক্সাৰচাইজ কৰিব লাগে আপোনালোকে 30 মিনিটছ আপোনালোকে খোজ কাঢ়িব পাৰে মৰ্ণিং ৱাক কৰিব পাৰে জগিং কৰিব পাৰে চাইকেল চলাব পাৰে চুইমিং কৰিব পাৰে পথাৰত খেতি কৰক আপোনালোকে খুবেই ভাল যিকোনো ঘৰৰ কাম কৰক ঘৰত যিকোনো কাম কৰক নন ষ্টপ কৰিব খালি আধা ঘণ্টা মিনিমাম শৰীৰটো অলপ বাৰ্ণ হ'বলৈ দিব চ' সেনেকৈ যদি কৰে আপোনাক মোৰ হিচাপত প্ৰেছাৰ কমিব চুগাৰ কমিব
হাৰ্ট এটেকৰ সংখ্যা কমিব, কলেষ্ট্ৰল কমিব, সকলোখিনি কমিব জাষ্ট এটা ফিজিকেল এক্টিভিটি যদি আমি যদি ভালকৈ কৰোঁ গোটেইখিনি প্ৰব্লেম চল্ভ হৈ যাব। ইভেন ভালকৈ টোপনিও মানে ইয়াৰ আগত যিটো আমি আপোনাৰ লগত আমি আলোচনা কৰিছিলোঁ তেতিয়া আপুনি কৈছিলে যে এজন মানুহে মিনিমাম আধা ঘণ্টা সময় তেওঁৰ ফিজিকেল এক্টিভিটি কৰিব লাগে আৰু চাগে সেইকাৰণেই আমাৰ যিবিলাক গাঁৱৰ কৃষক থাকে হয় হাৰ্ট এটেক বা প্ৰেছাৰ খুব কম কাৰণ তেওঁলোকে ৰাতিপুৱাই উঠে। আগতে এটা কথা শুনিছিলোঁ যে আৰ্লি টু বেড আৰ্লি টু ৰাইজ, নহয় জানো? এই যদি আমি এই ফৰ্মুলাবিলাক যদি আমি ৰাখিব পাৰোঁ, ধৰক ৰাতিপুৱা সোনকালে উঠিলোঁ, উঠি ৰাতি সোনকালে শুলোঁ। আচ্ছা, আৰু এটা কথা, আমি প্ৰায় মানে আজিকালি আমি লেট নাইট পাৰ্টি কৰোঁ, নহয় জানো? আৰু আগৰ আমি ময়ো গাঁৱৰ ল'ৰা, গতিকে ময়ো গাঁৱৰ পৰা আহিছোঁ। আমি গাঁৱত আগতে ভাত খাইছিলোঁ খুব বেছিছে বেছি 8টা হয়, আমি 9টা বজাত শুই যাওঁ। কাৰণ তেতিয়া কাৰেণ্ট, মোৰ গাঁওখন যিখন আছিলে মোৰ মৰিগাঁও জিলাৰে, সেইখন গাঁৱত তেতিয়া কাৰেণ্টটো নাছিলে, আমি যেতিয়া সৰু আছিলোঁ। তাৰপিছত কাৰেণ্ট আহিল, তেতিয়াতো চাকি কেৰাচিন তেল মানে বিচাৰি পাব দিগদাৰ হয়। আপুনি যিহেতু কৈছে যে নৰ্থ তেনেকুৱাই এখন গাঁও, গতিকে এই গাঁৱৰ মানুহখিনিৰ যিটো বেমাৰ মানে ধৰক লাইফষ্টাইল, কিন্তু চহৰত থকা মানুহৰ বেমাৰ এই বেমাৰসমূহ অলপ বেছি দেখিব, বেছি 100% বেছি। কাৰণ আপোনালোকে চাওক, আমাৰ গাঁৱত আপুনি যেনেকৈ কৈছিলে আমি গাঁৱতো সোনকালে শুই গৈছিলোঁ, সোনকালে উঠিছিলোঁ। গাঁৱতনো কেইজন মানুহৰ মানে তেনেকুৱা মানে প্ৰব্লেম মানে পোৱা নাযায় বেছিকৈ। কিন্তু গাঁৱত এটা বস্তু পোৱা যায় যে গাঁৱৰ মানুহখিনি খুব নিমখ বেছি খায়, নিমখৰ কাৰণে প্ৰেছাৰ থাকে, কিন্তু গম নাপায় মানুহখিনি। মানে পইতা ভাত ল'লে তাতো ধৰক ভাততো ল'লে, তাৰপিছত এইবিলাক কঁঠাল গুটি ল'লে, কিবা তাতো ল'লে এক্সট্ৰাকে। হয়, তাত সেই প্ৰেছাৰটো কিন্তু বহুত মানে হেৰি। কিন্তু বাকী চুগাৰ বেমাৰ মই খুব শুনাই নাছিলোঁ। মোৰ গাঁৱতো এতিয়াও যদি চাই চুগাৰৰ পেচেণ্ট এজনো নাই মোৰ গাঁৱত, কিন্তু প্ৰেছাৰৰ পেচেণ্ট কিন্তু বহুত আছে। মোৰ নিজৰ গাঁওখনৰ কথা কৈছোঁ, তাত ডায়েবেটিছৰ পেচেণ্ট এজনো নাই, কিন্তু প্ৰেছাৰৰ এই যে মানে ৰাতিপুৱা সোনকালে উঠিব লাগে আৰু সোনকালে শুব লাগে, বা এই খাদ্য যিটো আমি খাদ্য ধৰক খোৱা সময়টো, এই বিষয়ে অকণমান যদি আমাৰ শ্ৰোতাদৰ্শক কৈ দিয়ে আচলতে কিমান সময়ত খানাটো খাব লাগে আৰু কেনেকুৱা ধৰণৰ ধৰক খানা খাব লাগে? হয়, খাদ্য বুলি কওঁতে যিহেতু খাদ্যৰ পৰা আপুনি ক'লে যে খাদ্যৰ পৰাই প্ৰেছাৰ হয়, খাদ্যৰ পৰাই আপোনাৰ হাৰ্টৰ হয় মানে নানা ধৰণৰ ৰোগবিলাক আমাৰ খাদ্যৰ পৰাই, একচুৱেলি মেক্সিমাম ৰোগটো আমাৰ খাদ্যৰ পৰাই হয়, আমি যি খাওঁ তাৰ পৰাই হয়। চ' প্ৰথম কথা হ'ল যদি ডায়েটটো মানে কি, আমি একচুৱেলি ৰাতিপুৱা ভাগত অলপ ফুলকৈ খালে ভাল, কাৰণ দিনটো আপুনি মানে কয় নহয় ৰাতিপুৱা ৰজা, দুপৰীয়া প্ৰজা, আৰু ৰাতি সদায় লাইট কৰিব লাগে। লাইট এইকাৰণেই কৰিব লাগে, ৰাতি যিহেতু আপুনি খাই বৈ খালি শুয়ে দিয়া হয়, ৰাতিটো একো কৰিবলৈ মানে ঘূৰা ঘূৰি একো কাম নাথাকে, খাই শুই যাওঁ। চ' ৰাতিৰ ডায়েটটো সদায় লাইট ল'ব লাগে, আৰু মৰ্ণিংটো পাৰিলে হেভিকৈ ল'ব লাগে, দুপৰীয়াটো আপোনাৰ যেনেকৈ পাৰে সুবিধা হয়, আৰু ৰাতিটো সদায় লাইট ল'ব লাগে যিকোনো খাদ্য। আৰু আপুনি যে কয় এই লেট নাইট যিটো পাৰ্টি, তাৰ কাৰণে একচুৱেলি চহৰ অঞ্চলত এই ৰোগৰ সংখ্যাটো বেছি। লেট নাইট হ'লে কি হ'ব পাৰে, লেট নাইট হ'লে আপোনাৰ নেক্সট দিনাখন আপোনাৰ গোটেই চিষ্টেমটো খেলি মেলি হৈ যায়। কাৰণ আপুনি লেট নাইট 12টা বজাত যদি ভাত খায়, আকৌ নেক্সট দিনাখন আকৌ গোটেই চিষ্টেমেই খেলি মেলি হৈ যায়। ঠিক তেনেকৈ আপোনাৰ ডাইজেশ্যনৰ প্ৰব্লেম হ'ব, এচিডিটি প্ৰব্লেম হ'ব, টোপনিৰ প্ৰব্লেম হ'ব, এই নানান ধৰণৰ আজিকালি ফেটি লিভাৰ আপোনালোকে শুনি থাকে, এই আল্ট্ৰাচাউণ্ড কৰিলে কি ওলালে, ফেটি লিভাৰ ওলালে। তো মেইনলিটো ডাইজেশ্যনৰ প্ৰব্লেম। ফেটি লিভাৰৰ মুখ্য কাৰণবিলাক এইবিলাকে আমাৰ খাদ্যই হয় মেইনলি। লগতে একচুৱেলি ভেজাল খাদ্য এইবিলাকো আছে, আমাৰ শাক পাচলিবিলাক আজিকালি ভেজাল হৈ গ'ল, সেইবিলাকো আছে। অকল আমাৰ খাদ্যৰ ওপৰতে নহয়, আমি বজাৰত যি পাওঁ সেইখিনিতো বিশুদ্ধ নহয় নহয়, সেইখিনিৰ কাৰণে একচুৱেলি আজিকালি ৰোগবিলাক বাঢ়িছে। এনেকৈ নকওঁ যে সকলোৱে খালি অকল নিজৰ হয়টোৱে দুখ। আজিকালি খাদ্য ভেজাল খাদ্য, প্ৰায়বোৰতে ভেজাল নহয়, বজাৰত কিনিবলৈ যাব আপুনি চব ভেজাল খাদ্য। চ' সেইটো কাৰণে আজিকালি একচুৱেলি আৰু ৰোগবিলাক বাঢ়িছে। চ' মই ভাবোঁ মানে সজাগতা ৰখাটো সকলোৱে প্ৰয়োজন, সকলোৱে সজাগ হওক, ভালকৈ খাদ্যবিলাক আমাৰ গাঁৱত যিখিনি পোৱা খাদ্যখিনি সেইখিনি খাওক ভালকৈ, তাত সেইখিনি খালে বহুতখিনি বেমাৰৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰিব। আমি ডক্টৰ ৰাহাঙৰ সৈতে আৰু কথা বতৰা পাতি থাকিম। প্ৰিয় দৰ্শক, এইখিনিতে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম। আৰু আজি আমি কথা পাতি থকা কাৰ্ডিঅ'লজিষ্ট ডক্টৰ কুমুদ ৰাহাঙৰ পৰা আমি আৰু বিশেষ কিছু কথা জানিবলৈ চেষ্টা কৰিম, যে আমাৰ শ্ৰোতা দৰ্শক যাতে ইয়াৰ পৰা উপকৃত হয়। চাই থাকিব সংবাদৰ এই বিশেষ অনুষ্ঠান স্বাস্থ্যৰ যতন। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ,
ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 93655600093 অথবা 60021545885। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতি আছোঁ স্বাস্থ্য সম্বন্ধে, আৰু স্বাস্থ্যৰ আজি আমি হাৰ্টৰ সম্বন্ধে পাতি আছোঁ। আৰু আমাৰ সৈতে আজি আছে কাৰ্ডিঅ'লজিষ্ট, যি তেতেলিয়াত থকা আদিত্য ডায়েগনষ্টিক চেণ্টাৰৰ যি চিকিৎসক, তেখেত হৈছে কুমুদ ৰাহাং। ৰাহাং ডাঙৰীয়া, আমি আপোনাক আকৌ পুনৰবাৰ আমাৰ অনুষ্ঠানৰ বাবে স্বাগতম জনাইছোঁ। আৰু যিহেতু আজি আমি হাৰ্টৰ সম্বন্ধে কথা পাতি আছোঁ, আৰু এতিয়া আমি পোনে পোনে আপোনাৰ পৰা জানিব বিচাৰিছে এজন হাৰ্ট এটেক হোৱা ৰোগীৰ কি কি লক্ষণ দেখা দিব পাৰে? হয়, হাৰ্ট এটেক হোৱাৰ আগতে কেতিয়াবা কোনো লক্ষণ নেদেখাকৈ হাৰ্ট এটেকো হৈ যাব পাৰে। প্ৰথম কথা কৈছোঁ, ছাডেন মানুহৰ হাৰ্ট এটেক হ'ব পাৰে, যিকোনো মুহূৰ্তত হ'ব পাৰে, খাই থাকোঁতে, বহি থাকোঁতে, সেইখিনি হ'ব পাৰে। সেইটোতো ছাডেনটো হ'ব পাৰে। ইয়াৰ লক্ষণ কেনেকুৱা লক্ষণ? হয়, ছেকেণ্ড অপশ্যন হ'লে এই হাৰ্ট এটেক হোৱাৰ আগতে কিছুমান প্ৰাৰম্ভিক লক্ষণ কেতিয়াবা দেখা দিয়ে। বহুত মানুহে এইখিনি ফিল কৰে হাৰ্ট এটেক হোৱাৰ লগে লগে। প্ৰথম কথা হৈছে বুকুৰ বিষ। আচ্ছা, বুকুৰ বিষটো ঠিক আপোনাক এইটো সোঁ চাইডে নে বাওঁ চাইডে? হয়, টিপিকেল কেৰেক্টাৰ আছে কিন্তু হাৰ্ট এটেকৰ বুকুৰ বিষৰ, য'ত ত'ত নিবিষায়। হাৰ্ট এটেকৰ বিষ ক'ত হৈছে আপুনি গম নাপাব। আচ্ছা, পেচেণ্টে কি কয়, ছাৰ ক'ত বিষাইছে বুলি ক'লে আপুনি দেখাব নোৱাৰিব কোনটো জেগাত হৈছে। মানে কি ক'ব, পেচেণ্টে কিবা হাতখন এনেকৈ দিব, আচ্ছা, মানে এটা জেগাত লোকেশ্যন কৰিব নোৱাৰে। চ' হাতখন এইটোক থাম চাইন বুলি কয়। আচ্ছা, চ' আমি সেইকাৰণে পেচেণ্টক সুধোঁ ক'ত বিষাইছে। মানে ধৰক আজি মই খুন্দা এটা খালোঁ, বোলে মোৰ এইখিনিতে বিষাইছে বুলি মই ক'ব পাৰোঁ। কিন্তু হাৰ্ট এটেক হ'লে আপুনি এটা জেগাত পিন পইণ্ট কৰিব নোৱাৰে। চ' সেইটো আমি সেইকাৰণে আমি পেচেণ্ট আহিলে সুধোঁ ক'ত বিষাইছে। সি যদি দেখা দেখি এটা জেগাত কৈ দিয়ে, 90% চান্সেছ মানে তাৰ এইটো হাৰ্ট এটেক হয়, নোহোৱা চান্স বেছি। কিন্তু হ'ব পাৰে, বাট চান্সেছ থাকে নোহোৱা। চ' সেইটো 1 নম্বৰ হ'ল। এই বিষটো হ'ব কি হ'ব, আপোনাৰ কি হ'ব, বুকুৰ মাজত হ'ব। এনেকৈ আপুনি দেখাব, এনেকৈ দেখাব, পেচেণ্টে দেখাব, এনেকৈ দেখাব, এই দেখা নাম। নেক্সট হ'ব বিষটো কি হ'ব, যেতিয়া বিষ মানে সময় বাঢ়ি যাব, তেতিয়া বিষটো এনেকৈ লেফ্ট ছাইডে যাব। লেফ্ট ছাইডে গোটেই হাতটো এনেকৈ বিষাব, তলফালে এই ফিংগাৰ বিষাব, কেতিয়াবা ৰাইট ছাইডো যাব পাৰে। আৰু ঠিক পিছফালে যাব, পিছফালে গৈ চল্জাৰৰ মাজত তাতে পেইন হ'ব। এই গোটেইখিনি এৰিয়াত পেইন হ'ব। আৰু বুকুৰ বিষটো কি নাভিৰ ওপৰতে হ'ব, নাভিৰ তলত নাযায় কিন্তু। সেইটো এটা লিমিট, বাউণ্ডাৰী, তাতকৈ তলত নাযায়। মানে হাৰ্টৰ যদি পেইন হয়, আচ্ছা, হাৰ্ট এটেক নোহোৱাকৈ হাৰ্টৰ পেইন হ'ব পাৰে। হাৰ্ট এটেক নোহোৱাৰ আগতো পেইন হ'ব পাৰে, আনুষংগিক লক্ষণবিলাক দেখা দিব পাৰে আগতে। কিন্তু যিসকলৰ হাৰ্ট এটেক হোৱা নাই, তেখেতৰ প্ৰথমতে এইবোৰ লক্ষণ দেখা দিব পাৰে, যে হওঁ আছে বা হাৰ্টৰ প্ৰব্লেম আছে, তেখেতক এইবিলাক লক্ষণ দেখা দিব পাৰে। তেখেতসকলে একচুৱেলি বহুত লাকি মানুহ, যিসকলে আগতে গম পায়, অলপ অলপ বিষাই থাকে, ডক্টৰ তাত আহে, খুব লাকি মানুহ। 1 নম্বৰ কথা, পেইনটো এনেকৈ গ'ল। আৰু পেইনটো কেৰেক্টাৰ আছে, কি হ'ল, পেইনটো আপোনাৰ কিবা কাম কৰিলে হ'ব, অলপ কষ্ট কৰিলে হ'ব, বা খোজকাঢ়িলে হ'ব। আপুনি যদি বহি দিয়ে, ৰেষ্ট কৰে, তেতিয়াহ'লে আপুনি আৰাম পাই যাব। 5 মিনিট 10 মিনিটৰ ভিতৰত আৰাম পাই যাব। 10 মিনিটতকৈ যদি বেছি হৈ যায়, বা 15 মিনিটকৈ যদি বেছি হৈ যায়, তেতিয়াহ'লে ইট মিনছ অলৰেডি হাৰ্ট এটেক হৈ গ'ল আপোনাৰ। যে আৰাম নাপাব, তেখেতে আৰাম নাপাব, তেতিয়া চটফটাই থাকিব তেখেতে। আৰু যদি আৰাম পায়, তেতিয়া সেইটো আমি এনজাইনা বুলি কওঁ একচুৱেলি, আৰাম যদি পাই যায়। তো এয়া হ'ল পেইন, বিষটো 1 নম্বৰ কথা। 2 নম্বৰ কথা আহিলে অকল বিষে নহয়, কিছুমান মানুহতো বিষ চিষ একো নহয়, তেতিয়াও হাৰ্ট এটেক বুলি কয়। কিছুমান কি হয়, 2 নম্বৰ হয়, কিছুমান এজন মানুহ হাৰ্ট এটেক হোৱাৰ পিছত কি হয়, মূৰ ঘূৰাই। আচ্ছা, খুব মূৰ ঘূৰাই মানুহজন পৰিও যাব পাৰে, বেহুচ হৈ যাব পাৰে। মূৰ ঘূৰাই বেহুচ হৈ গ'ল ছাডেনলি, ভাল মানুহজন পটককৈ বেহুচ হৈ পৰি গ'ল। ৰিচেণ্টলি ইণ্টাৰনেটত থাকে, আপোনালোকে চাই থাকে, মানুহজন অফিচত থাকোঁতে পটককৈ বহি মূৰটো পৰি গ'ল, ছাডেনলি ডেথ হৈ গ'ল। তো সেইটো এটা 2 নম্বৰ। 3 নম্বৰত কি হ'ব, খুব মানে ঘাম বাহিৰ হয়, হঠাৎ খুব ঘাম বাহিৰ হৈ যাব, আপোনাৰ একদম চুৱেটিং হ'ব, কাপোৰ পূৰা তিতি যাব। এনেকৈ নহয় অলপ ঘামিছে এনেকুৱা নহয়, পূৰা কাপোৰ তিতি যাব। এজন ভাল মানুহ আছে, পূৰা ঘামি যাব, ঘামি একদম কাপোৰ তিতি যাব, সিও হাৰ্ট এটেক লক্ষণ। 4 নম্বৰত আছে বমিটিং হ'ব, ছাডেনলি কথা নাই, খুব বমি হ'ব, বমি হৈ মূৰ ঘূৰাই পৰি যাব পাৰে, বমি হৈ উশাহ ল'বলৈ অসুবিধা পাৰে। হয়, নেক্সট
5 নম্বৰত আহিলে উশাহ ল'বলৈ অসুবিধা হ'ব আচ্ছা অলপ খোজকাঢ়িলে খুব উশাহটো চুটি ফিল হ'ব মানে আগত যিমানটো কৰিছিলে এইটো নোৱাৰিব এইকেইটা হৈছে লক্ষণ সাধাৰণ লক্ষণ এইখিনি এতিয়া আছে কিছুমানৰ আকৌ হাৰ্ট এটেক হ'লে লক্ষণে নেদেখায় হয় কিছুমান মানুহ একো আপুনি গমেই নাপাব হাৰ্ট এটেক হৈছে নেকি ধৰক এতিয়া মই ক'ৰবাত অফিচত বহি আছোঁ আপুনি ক'লে যে অফিচত বহি থাকোঁতে হাৰ্ট এটেক হ'ব পাৰে কেতিয়াবা গাড়ী চলাই যাওঁতে হাৰ্ট এটেক হ'ব পাৰে পাৰে বা খোজকাঢ়ি গৈ থাকোঁতে হাৰ্ট এটেক হ'ব পাৰে আমি আগতে দেখিছিলোঁ ধৰক কেতিয়াবা খেলা ধূলা কৰি থাকিলে কোনোবা এটা পটককৈ বাগৰি যায় তাক বুকুখনত ধৰি CPR এটা চাগে হাৰ্ট এটেক লক্ষণ হয় কোনবোৰ মানুহৰ হ'ব পাৰে সেয়া হৈছে 1 নম্বৰত যিসকলৰ মই ক'লোঁ প্ৰথমতে যিসকলৰ ডায়েবেটিছ থাকে 1 নম্বৰত ডায়েবেটিছ মহাকালপিত চুগাৰ 2 নম্বৰত প্ৰেছাৰ যিসকলে স্মকিং কৰে এল্ডাৰলি মোৰ দেন 50-60 ইয়াৰ্ছ মানুহ তেখেতসকলৰ কিছুমান কেতিয়াবা আৰু ফিমেলৰ ক্ষেত্ৰত কেতিয়াবা কোনো লক্ষণ নেদেখাকৈ এইবিলাক হ'ব পাৰে গৈ থাকোঁতে যেতিয়া তেতিয়া হ'ব পাৰে ৰিস্ক ফেক্টৰ যিবিলাক থাকে এক্সেছিভ স্মকিং কৰা মানুহৰ কাৰণে বা ফেমিলিত যদি প্ৰত্যেকৰ ফেমিলি হিষ্ট্ৰী থাকে তেখেতসকলৰ হাৰ্ট এটেকৰ সংখ্যাটো খুব বেছি কিন্তু এনেকুৱা হ'ব পাৰে লক্ষণ নেদেখা ছাডেনলি হৈ যায় ঘপককৈ যদি হাৰ্ট এটেক তেনেকৈ হৈ যায় তে আমি কি যতন ল'ব লাগিব মানে হয় ছাডেনলি যদি এজন মানুহৰ আপুনি দেখিছে হাৰ্ট এটেক হৈছে এই মানুহজনক একচুৱেলি কি হ'ব পাৰে মানুহজন একদম চুৱেটিং হ'ব পাৰে ব্লাড প্ৰেছাৰটো ল' হৈ যাব পাৰে চ' সেই মানুহজন পৰাপক্ষত ফ্লেট এৰিয়াত শুৱাই দিব লাগে আচ্ছা তেওঁ ধুনীয়াকৈ শুৱাই দিব লাগে আৰু মানুহজন যদি কনচিয়াছ থাকে ৱেল এণ্ড গুড কনচিয়াছ থাকিলে তেখেতক শুৱাই দিব লাগে চাৰ্টান বাটনবিলাক অলপ লুজ কৰি দিব লাগে যাতে উশাহটো অক্সিজেন হয় আৰু লগে লগে ইমিডিয়েট কোনোবা এজনে একচুৱেলি এম্বুলেঞ্চ এখন মাতিব লাগে ডক্টৰ বিচাৰিব লাগে আৰু বাকী লগত থকাজনে মানুহজন যদি কনচিয়াছ আছে আৰু মানুহজন যদি একেবাৰে আনকনচিয়াছ হৈ গৈছে তেতিয়াহ'লে CPR বুলি কয় কাৰ্ডিঅ' পালমোনাৰী ৰিচাৰ্চিটেশ্যন CPR বুলি বুকুত একচুৱেলি থ্ৰাষ্ট দিব লাগে সেইটো একচুৱেলি ট্ৰেইনিং হয় আমাৰ মাজে মাজে হস্পিটেলত ট্ৰেইনিং হয় নৰ্মেল মানুহক শিকাবলৈ কাৰণে ট্ৰেইনিং চলি থাকে আমাৰ তাতো হয় বা আমাৰ নগাঁৱতো হয় বা আমাৰ ইয়াতো হয় কেতিয়াবা আমাৰ কিছুমান নৰ্মেল মানুহক নৰ্মেল ল'ৰা ছোৱালীবিলাকক একচুৱেলি ট্ৰেইনিং দিয়া হয় আজিকালি মানে এইটো যদি CPR ট্ৰেইনিং আপোনালোকে ডক্টৰসকলে যদি স্কুল কলেজৰ ল'ৰা ছোৱালীখিনিক মাতি আনি আপোনালোকৰ দিয়া হয় যেনেকৈ ধৰক এতিয়া আপোনাৰ ওচৰতে ডিমৰীয়া কলেজ আছে খেত্ৰী কলেজ আছে জাগিৰোড কলেজ আছে এই ছাত্ৰ ছাত্ৰীখিনিক বা হায়াৰ ছেকেণ্ডেৰী যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক যদি আনি পেলাই আপোনালোকে এনেকুৱা অনুষ্ঠান কৰায় বা যে এজন মানুহৰ এনেকুৱা হ'লে এইটো কৰিব লাগে হয় আমাৰ নগাঁৱত মই বেচিকেলি নগাঁৱত প্ৰেক্টিছ কৰোঁ চ' নগাঁৱত অলৰেডি এইবোৰ ট্ৰেইনিং অলৰেডি হৈ গৈছে অলৰেডি মই ভাবিছোঁ ইয়াতো আমি ষ্টাৰ্ট কৰিম এতিয়া লাহে ধীৰে মানে আদিত্যটো মই ভাবিছোঁ সেইখিনি কৰিম এইখিনি ফৰ জেনেৰেল মানুহখিনি খুবেই দৰকাৰ য়ং যিখিনি উঠি অহা ল'ৰা ছোৱালীখিনি জনা দৰকাৰ প্ৰিলিমিনাৰ যিখিনি কৰিবলগীয়া বেছিকখিনি জানিলে ভাল আৰু এটা কথা মই মানে শুনো কেতিয়াবা ধৰক খবককৈ যদি বুকু বিষাই যায় বা উশাহ ল'ব কষ্ট হয় মানুহজনক জোৰে কাঢ়ি দিয়ে এইটো কিবা এনেকুৱা কথা কিবা আছে নেকি বাৰু হয় কাঢ়িলে আমাৰ হাৰ্টটো এক্টিভ হয় মানে আচ্ছা মানে সেইটো আপোনাৰ ৰিফ্লেক্সৰ লগত কথা আৰু আপোনাৰ ধৰি লওক কাঢ়িলে মেলিলে মানে মানুহজন এক্টিভ হৈ যায় আৰু বোলো আচ্ছা নহ'লে মানুহজন শুয়ে যায় ন হাৰ্ট এটেক হৈ লগে লগে মানুহজন হেৰি হৈ যায় তেতিয়াও আপুনি কাঢ়ি দিয়ক অলপ হাৰ্টটোক এক্টিভ কৰা হয় কাঢ়িলে হাৰ্টত প্ৰেছাৰ পৰে ডাইৰেক্টলি চ' সেইকাৰণে সেইটো কয় আৰু প্ৰেক্টিচ বা কেতিয়াবা কোনো হাঁচি মাৰি দিলেও ধৰক হাঁচি এটা যদি আহি যায় তেতিয়া আকৌ বোলে খোল খাই যায় তেনেকুৱা হয় মানুহজন একচুৱেলি যেতিয়া হাৰ্ট এটেক হৈ যায় কাৰ্ডিয়েক এৰেষ্ট হৈ যায় তো হাৰ্টটো বন্ধ হৈ যায়তো বন্ধ হোৱাৰ আগতে তেখেতক যদি CPR যদি কৰিব নোৱাৰে তেতিয়া সেইখিনি কৰিব দিয়া হয় বেছি মানুহজন যেতিয়া দেখিছে মানুহজন এনেকুৱা কৰ্ডিনেশ্যন বেয়া হৈ গৈছে আপুনি কাঢ়ি দিয়ক তো এইবিলাক প্ৰচেছ মানে প্ৰিলিমিনাৰী বেছিক এইখিনি কৰে সেইখিনি কৰে আৰু এটা কথা আমাৰ অনুষ্ঠানো সামৰিব লাগিব যিহেতু সময় আমাৰ হাতত খুবেই কম গতিকে শেষত এটা কথা সুধিব খুজিছোঁ যিকোনো ধৰক ৰোগৰ মানুহ তেখেতৰ যদি বমি হৈছে ধৰক পেচেণ্ট এজন মানে মই এজন ৰোগীৰ কথা কৈছোঁ তেখেতৰ মই এনেকুৱা ক্ষেত্ৰত এটা পাইছোঁ কাৰণে মই আজি আপোনাক কৈছোঁ তেখেতক যদি চিধাকৈ এনেকৈ খুৱাই অনা হয় তেতিয়াও হাৰ্ট এটেক হ'ব পাৰে নেকি বাৰু এই যে বমিটো গুচি যাই পেলাই মানে হাৰ্টটো ব্লক কৰি দিব পাৰে নেকি বাৰু হয় হাৰ্ট সেই পেচেণ্টক এনেকৈ তেৰাকৈ খুৱাই আনিবলগীয়া কিবা কথা থাকে নেকি বাৰু হয় একজেক্টলি আপুনি এজন ডক্টৰ হিচাপে মই আপোনাক এই প্ৰশ্নটো কৰিছোঁ খুব মানে টেকনিকেল কথা এই কথাটোৱে হয়তো আমাৰ চাই থকা শ্ৰোতাদৰ্শক গম পাব আৰু যিটোৰ কাৰণে নেকি মই নিজে নিজৰ এজন আত্মীয়ক হেৰাইছোঁ মই এইটো কোন হেৰাইছোঁ মই ক'ব বিচৰা নাই বাৰু যে তেখেতৰ ভমিটিং ভাৱ আহি আছিল মই পেচেণ্টজন গুৱাহাটীলৈ আনি থকা অৱস্থাত যেতিয়া মই গুৱাহাটী হস্পিটেলখনত আনি পালোঁ ব্যক্তিগত এখন চিকিৎসক আনি পালোঁ তেখেতলোকে ক'লে যে এখেতৰ কাৰ্ডিঅ' ক্ৰাইচিছ হৈছে আৰু তেখেতে যিটো বমি কৰিছিল বমিটো তেখেতৰ মানে আকৌ শ্বাসনলীত গুচি গৈ সেই সম্পৰ্কে অকণমান কৈ দিবচোন হয় বমি কৰিলে আপোনালোকৰ যদি ঘৰত তেনেকুৱা পেচেণ্ট আছে কোনোবা বমি কৰি আছে এক্সেচিভ বমিটো কৰি আছে বা বাচ্ছাবিলাক আজিকালি ঘৰত শিশুবিলাক থাকে
বমি কৰিলে কি হয় আপুনি যদি শুৱাই দিয়ে তেতিয়া এই বমি যিখিনি খাদ্য সেইখিনি গৈ শ্বাসনলীত গৈ শ্বাসনলীটো ব্লক হৈ গৈ পেচেণ্টজনৰ ছাডেনলি মৃত্যুমুখত পৰিব পাৰে আৰু কাৰণ এটাই হৈছে সেইটোকে এছপিৰেশ্যন নিউমনাইটিছ বুলি কয় এছপিৰেশ্যন হয় মানে এছপিৰেশ্যন মানে আমাৰ উশাহ লোৱা নলীটো বেলেগ আৰু খোৱা খাদ্য নলীটো বেলেগ মাজত জইন আছে দুটা চ' এনেকৈ দিয়াৰ লগে লগে ইয়াত নগৈ তালৈ গুচি যাব পাৰে তেতিয়া লোৱাৰ লগে লগে ইমিডিয়েট কাফ হয় ছাডেনলি পেচেণ্ট ছাফোকেট হয় অক্সিজেন নাপায় মানুহজন মৃত্যুমুখত পৰে একচুৱেলি অক্সিজেন নাপায় মৃত্যুমুখত পৰে চ' সেইকাৰণে এটাই উপায় আছে লেফ্ট নহ'লে ৰাইট ছাইড এনেকৈ মানুহজনক টেৰা কৰি লৈ আহিব লাগে সেইটোৱেই নিয়ম কাৰণ সেইফালে এনেকৈ দিলে কি হয় বমিখিনি এইফালেদি ওলাই যাব পাৰে খুব ইম্পৰ্টেণ্ট কথা কিন্তু খুব বহুত ইম্পৰ্টেণ্ট কথা এইটো হয় আপুনি এতিয়া আগতে প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ কৰাৰ কাৰণে আপুনি মই এই প্ৰশ্নটো আজি আপোনাক কৰিব পাৰিছোঁ বা কেতিয়াবা এক্সিডেণ্ট হোৱা মানুহকো আমি তেনেকৈ যদি ব্লিডিং হয় মানে একজেক্টলি তেতিয়া টেৰাকে খুৱাই লৈ সেইটোৱে নিয়ম একচুৱেলি আমাৰ যিখিনি মেডিকেল যিখিনি টেকনিচিয়ান থাকে টিম থাকে তেখেতসকলক এইবিলাক মানে ট্ৰেইনিং দিয়া হয় ত' পেচেণ্টটোক কেনেকৈ শুৱাব লাগে কেনেকৈ উঠাব লাগে এইখিনি একদম সৰু সৰু কথা এজন মানুহৰ মৃত্যুৰ মুখৰ পৰা বচাব পাৰি একচুৱেলি অনুষ্ঠান আচলতে কথাবিলাক পাতি গৈ থাকিলে শেষেই নহয় আমি অনুষ্ঠান সামৰিব লাগিব আজি এই অনুষ্ঠানত আপুনি আমাৰ মাজত উপস্থিত থকাৰ বাবে পুনৰবাৰ আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ যথেষ্ট সময় মূল্যৱান সময় আজি আমাক এনেধৰণে দি আমাৰ শ্ৰোতা দৰ্শকৰ উপকৃত হোৱাৰ বাবে আপুনি যিখিনি দিহা পৰামৰ্শ আগবঢ়ালে তাৰ বাবে মই পুনৰবাৰ আপোনাক আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰিয় দৰ্শক আজি আমাৰ মাজত উপস্থিত আছিল তেতেলীয়াৰ যি ডিমৰীয়া অঞ্চলৰ তেতেলীয়া আদিত্য ডায়েগনষ্টিক চেণ্টাৰৰ যি চিকিৎসক এখেত হৈছে ডক্টৰ কুমুদ ৰাহাং পুনৰবাৰ আৰু এক অতিথিৰ সৈতে আৰু এগৰাকী চিকিৎসকৰ সৈতে আহি আছোঁ চাই থাকিব সংবাদ লহৰৰ এই বিশেষ অনুষ্ঠান স্বাস্থ্যৰ যতন আজিলৈ মই জোনমণি চক্ৰৱৰ্তীয়ে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন গাইনকলজি জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী অৰ্থপেডিক চাৰ্জাৰী পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি পেলিয়েটিভ মেডিচিন পেইন ক্লিনিক ডাৰ্মেটলজি ENT ইউৰলজি দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাৰ উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে 24 আৱাৰ্ছ পেথলজি ECG PAC ক্লিনিক 24 আৱাৰ্ছ RMO ডক্টৰছ ঠিকনা বৰঘাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080